আমাৰ দিনমুখবাসী ৰাইজ আৰু স্থানীয় অভিজ্ঞ মানুহসকল সকলোকে নমস্কাৰ জনাইছোঁ। আমি আহিছোঁ শিৱসাগৰ জিলাৰ গ্ৰাম বিকাশ পৰিষদ, এটা স্বেচ্ছাচাৰী সংগঠন। আগতেও আমি ইয়াত আহিছোঁ, আপোনালোকে নিশ্চয় গম পায়। আজি অহাৰ উদ্দেশ্যটো অলপ বেলেগ। আমি আজি আহিছোঁ ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোকলৈ এটা ৰিপৰ্ট বিচাৰি আহিছোঁ। কোনে কোনে ভাৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ স্কিমবিলাক যে আহে, যেনেকুৱা ধৰি লওক প্ৰধানমন্ত্ৰী আৱাস যোজনা, যোনটো আমি ঘৰ বুলি কওঁ, কোনে কোনে চৰকাৰী ঘৰ পাইছে বা পোৱা নাই, কোনে কোনে এই আমাৰ কৃষক যোজনা বুলি এটা আছে নহয়, প্ৰধানমন্ত্ৰী কৃষক যোজনা, বছৰি 6,000 টকাকৈ পায়। যোনে যোনে খেতি কৰে তেওঁলোকৰ কাৰণে, যোনে যোনে পোৱা নাই তাৰ বাবে আমি সেইবিলাক উঠাবলৈ আহিছোঁ। নামবিলাক আমি ইয়াৰ পৰা লিখি লৈ যাম আৰু অনাগত দিনত আপোনালোকে যাতে সেইকেইটা পায় তাৰে এটা ব্যৱস্থা কৰি দিম। কাৰোবাৰ আধাৰ কাৰ্ড নাই, কাৰোবাৰ আপোনাৰ জিৰ' বেলেঞ্চ বুলি এটা বেংক একাউণ্ট আছে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত, তো সেইবিলাক আপোনালোকে পাইছেনে নাই তাৰে এটা লিষ্ট তৈয়াৰী কৰিবলৈ আমি ইয়াত আহিছোঁ আজি। আৰু সেই লিষ্ট তৈয়াৰী কৰি পেলাই আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টক আমি এইবিলাক জমা দিয়াৰ পিছত তেওঁলোকে আপোনালোকলৈ যোগাযোগ কৰিব আৰু আপোনালোকে কেলৈ পোৱা নাই, কিহৰ কাৰণে পোৱা নাই, আপোনালোকে খবৰ কৰি পেলাই আপোনালোকে এইবিলাক পোৱাৰ ব্যৱস্থা কৰি দিব। আজি আপোনালোকে বহুত সংখ্যক চাগে আধাৰ কাৰ্ড বহুতৰ আছে চাগে, আধাৰ কাৰ্ডটো নোহোৱা নাই এতিয়াৰ সময়ত, তো আধাৰ কাৰ্ডৰ সমস্যাটো নকৰে বাৰু। কিন্তু আপোনাৰ প্ৰধানমন্ত্ৰী কৃষক যোজনা, জনধন আৰু চৰকাৰী গৃহ এইবিলাক পাইছে নাই, সেইটো আচলতে আমাৰ প্ৰধান উদ্দেশ্য। তাৰে আমি ফৰ্ম লৈ আহিছোঁ, এইবিলাক নামবিলাক উঠাই পেলাই আমি লৈ যাম। তো আজি নামবিলাক উঠাই লৈ যাম। আজি এনেকুৱা নহয় যে আমি নিজে বনাই দিম বা আমি নিজে নাম উঠাই দিম আপোনালোকৰ তাত। আমি এই ৰিপৰ্টটো জমা দিম যোনটো ডিপাৰ্টমেণ্টে এইটোৰ হৈ কাম কৰে, যেনেকুৱা আপোনাৰ চৰকাৰী গৃহৰ কাৰণে পঞ্চায়তে কাম কৰে আৰু কৃষকৰ কাৰণে আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে কৰে কৃষকৰ যোনটো ধন পায়। তো তেনেকুৱা ডিপাৰ্টমেণ্টক আমি এই ৰিপৰ্টবিলাক সমজাই দিম আৰু তেওঁলোকে সেই নিৰ্দেশ মৰ্মে কাম কৰি যাব। ইয়াতে কৈ মোৰ বক্তব্য সামৰিছোঁ। আপোনালোকে আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে আজি আমাৰ এই কেম্পটোৰ উদ্দেশ্যটো। ধন্যবাদ। আপোনালোকে এজন এজনকৈ আহিব।